জয়তে আজি 516তম চিলাৰায় জন্ম জয়ন্তীত মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি চিলাৰায়ৰ লগত চিলাৰায় এজন বিশ্ব মহাবীৰ। তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলৰ কাৰণে মানে গোটেইখিনি ৰাজ্যৰ প্ৰজাৰ কাৰণে হিতৰ কাৰণে যিখিনি কৰিছিল। আৰু এটা কথা যে অসমীয়া সংস্কৃতি যি ইতিবৃত্ত আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ, তাক যিজনে আমি আমাৰ সকলোৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা মাননীয় গুৰুজন শ্ৰীমন্ত শংকৰদেৱক আমাৰ নৰনাৰায়ণ আৰু চিলাৰায়ে তেখেতক আদৰ আপ্যায়নত ৰাখি তেখেত খেদা খাই উজনি অসমৰ পৰা ইয়াত আহি তেখেতক ৰাজ দৰবাৰত আমাৰ চিলাৰায় আৰু নৰনাৰায়ণ এজন এনেকুৱা ৰজা আছিল, তেওঁক আমি তেওঁ পাণ্ডিত্য বুজি পাই এই শংকৰদেৱক ৰক্ষণাবেক্ষণ দি শংকৰদেৱৰ কলা কৌশল যিখিনি পুথি লিখা, শংকৰদেৱৰ যিখিনি কৰ্ম, বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ যিখিনি মূল যন্ত্ৰটোই আমাৰ কোচবিহাৰত ৰাখি তেখেতক সুযোগটো দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আৰু এই সময়ত যে আমাৰ নৰনাৰায়ণে ইমানখিনি বুজি পাইছিল বা ইমানখিনি পণ্ডিত্য আছিল, সেই কথাটো কিন্তু আজিৰ দিনতো সোঁৱৰা হোৱা নাই। এইকাৰণে ক'ম, আজি লাচিত বৰফুকনৰ অসমত অৱদান আছে, সেইটো আমি অস্বীকাৰ কৰা নাই বা আমিও জানিছোঁ। লাচিত বৰফুকন অসমৰ কাৰণে যিখিনি কৰিছিল, তাৰ কাৰণে তুলনাত অসমীয়া সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ যিটো ব্যৱস্থা, সেই গোটেইখিনি ব্যৱস্থা নৰনাৰায়ণ আৰু চিলাৰায়ৰ দ্বাৰাইহে সম্ভৱ হৈছিল। এনেকুৱা ব্যক্তি থকাৰ কাৰণেহে সম্ভৱ হৈছিল। সেই ব্যক্তিসকলক তেওঁলোকে ব্যক্তি হিচাপে ৰাখিল। আমি যেনেকৈ বিশ্ববীৰ চিলাৰায় বুলি কৈছোঁ, নৰনাৰায়ণ এজন মহান ৰজা আছিল, সেইখিনিক অসম চৰকাৰে অকণমান যদি ভাল চকুৰে দেখিলে, মাহিয়াই চকুৰে চাই আছে, সেই কথাটো আমি স্বীকাৰ কৰিব লাগিব বা আপোনালোকেও স্বীকাৰ কৰিব লাগিব। আজিৰ দিনত আমাৰ সেই শুভ দিনটোত আমাৰ জনপ্ৰিয় নেতা অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ জন্মদিনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে সমানভাৱে যাতে চায়, সেই কথাটো আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ। যাতে যেনেকৈ নৰনাৰায়ণ আৰু চিলাৰায় দুই ভাতৃ, এজন ভাতৃৰ কাৰণে আৰু এজন ভাতৃৰ কি অৱদান, সেই বস্তুটো আমিও যাতে ভাষা জাতি ধৰ্ম নিৰ্বিশেষে অসমত থাকিব পাৰোঁ, সেই কথাখিনি মই আমাৰ মুখ্যমন্ত্ৰীদ্বয়ক অনুৰোধ জনাইছোঁ ইয়াৰ দ্বাৰাই, যে আমাৰ মাজতে পৰিৱেশটো সুস্থ সবল হৈ থাকক। আৰু তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি মই সামৰি মাৰিছোঁ। আজি আমাৰ গৌৰীপুৰ বৃহত্তৰ গৌৰীপুৰৰ 116তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপন আমি গৌৰীপুৰ যিটো আমাৰ পাৰ্ক আছে, ইয়াত আমি বিশ্ববীৰ মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপন কৰিলোঁ। ইয়াত আমাৰ গৌৰীপুৰৰ সকলো ধৰণৰ মানুহ ইয়াত উপস্থিত আছিল। পোনপ্ৰথমে আমি মাল্যদান কৰিলোঁ আৰু ইয়াৰ আমাৰ মাল্যদান কৰিলে আমাৰ এইটো কমিটিৰ যি সভাপতি আমাৰ বিজয় কুমাৰ ৰায়, তেওঁ আমাৰ এইটো কমিটিৰ সভাপতি হয়। আৰু গোটেই ইয়াত আমাৰ গৌৰীপুৰৰ যি বিশিষ্ট ব্যক্তিসকল সকলোৱে ইয়াত উপস্থিত আছিল। সকলোৱে মিলি আমি প্ৰগ্ৰামটো উদযাপন কৰিলোঁ। আৰু আগন্তুক দিনত এই প্ৰগ্ৰামটো আৰু ডাঙৰ হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে জানে গৌৰীপুৰত আমাৰ এই বিশ্ববীৰ মহাবীৰ চিলাৰায়ৰ যি প্ৰতিমূৰ্তি আছে, এইটো কেইদিনমান আগত ইয়াত ধুনীয়াকৈ এইটো পাৰ্কটো বনোৱা হ'ল। আগন্তুক দিনত আমি আশা ৰাখিছোঁ আৰু অলপ ভাবিছোঁ আমি গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা এই পাৰ্কটো যদি অলপ এক্সটেনশ্যন কৰি এত ডাঙৰ কৰিব পাৰোঁ, তেনেহ'লে হয়তো দেখাত ভাল লাগিব। ইতিমধ্যে আমি জানিব পাইছোঁ যে কিছু সজাগ ব্যক্তিয়ে আবেদন জনাইছে গৌৰীপুৰ নগৰ সমিতিক যে পাৰ্কটো গোটেইখিনি এটাই যাতে এইটো জনাইছে। এইটো আমিও বিচাৰোঁ, গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা আমিও এইটো বিচাৰোঁ। আমি এইটো লৈ কৰিছোঁ, আমি ওপৰত আমি যি লেটাৰ পঠাব লাগে যাতে পাৰ্কটো ডাঙৰ হয়, সেইটো কাৰণে আমি পঠাইছোঁ, এটা বনাই পঠাইছোঁ। আশা কৰোঁ এইটো হ'ব বুলি ময়ো আশা কৰিলোঁ। এই অঞ্চলৰ ৰাইজে একদম মই গৌৰীপুৰৰ বাসীৰ হৈ, মই পৌৰসভাৰ সভানেত্ৰী হৈ মই এইটোৱে বিচাৰোঁ যে
আমাৰ কোচবিহাৰৰ যিটো পুখুৰী আছে আৰু এইটো আমাৰ গৌৰীপুৰৰ যিটো আছে একে পেটাৰ্ণৰ হয় আৰু কোচবিহাৰ গৌৰীপুৰৰ যিটো সিহঁতৰ যিটো ছিষ্টেম আমাৰ টাউনৰ যিটো একদম ছেইমেই হয় সেইকাৰণে পুখুৰী অলৰেডি আমাৰ যিটো কাম আছিল এটা চেপ্টাৰ আমাৰ কমপ্লিট হ'ল পুখুৰীৰ বাদ যিটো আছিল এইটো কমপ্লিট হ'ল আগন্তুক আমাৰ এইটো ৰেইলিং হ'ব আৰু ৱাকিং জ'ন হ'ব আৰু বিউটিফিকেশ্যনৰ কাৰণে আৰু যি কৰিব লাগে আমি আগন্তুক ষ্টেপ লৈ আছোঁ কিমান দিনৰ আমাৰ নেক্সট বাজেট অনুযায়ী যিবিলাক আহি থাকে সেই অনুযায়ী কাম হ'ব বিশ্ব মহাবীর চিলারার 516তম জন্মদিন। বিশ্ব মহাবীর চিলারায় পৃথিৱীৰ ভিতৰত এজন বিখ্যাত যোদ্ধা আছিল। আমাৰ ইংৰাজ বুৰঞ্জীবিদ আৰ্নল্ড টয়মে কৈ গৈছে যে পৃথিৱীত 3জন বিশ্ববিখ্যাত মহাবীৰ আছে, বীৰ চিলাৰায় 16শ শতিকাৰ, শিৱাজী 17শ শতিকাৰ আৰু 18শ শতিকাৰ হ'ল নেপোলিয়ন বোনাপাৰ্ট। দুৰ্ভাগ্যৰ বিষয় যে চিলাৰায়ৰ বিষয়ে যিমানখিনি লিখা মেলা হ'ব লাগিছিল তেওঁক যিমানভাৱে প্ৰতিষ্ঠা লাভ কৰিব লাগিছিল তেওঁ যিমানভাৱে সিমানখিনিত আমাৰ হোৱা নাই। এইটো আমাৰ কাৰণে এটা বৰ দুৰ্ভাগ্যৰ কথা। তেওঁৰ যুদ্ধৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতৰ ক্ষেত্ৰত, এই সংগীতৰ ক্ষেত্ৰত সকলোতে তেওঁৰ অৱদান যথেষ্ট। এনেকৈ তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তেওঁ আমাৰ কোচ ৰাজ্যত স্থাপন কৰিছিল, যিজন আছিল বিক্ৰমাদিত্য ৰাজসভাৰ দৰে তেওঁ এজন নৱম মানে সাহিত্যিক এজন। যি হওক চিলাৰায়ে সাহিত্য ৰচনা কৰিছিলে সবৰমতী টিক্কা সংস্কৃত ভাষাত আৰু সংস্কৃত ভাষাটো কোচ দৰবাৰত প্ৰচলিত আছিল। তাত চিলাৰায়ৰ যিমানখিনি সন্মান পাব লাগিছিল, তেওঁক যিভাৱে প্ৰতিষ্ঠা লাভ কৰিব লাগিছিল সেইখিনি কিন্তু হোৱা নাই। বিশ্ববিখ্যাত বীৰ হিচাপে আজি আমাৰ চিলাৰায়ক প্ৰতিষ্ঠা কৰিব লাগে। আমাৰ বীৰ লাচিত, আহোম যোদ্ধা বীৰ লাচিত যেনেকৈ আজি প্ৰতিষ্ঠিত হৈছে চৰকাৰৰ ছত্ৰছায়াত, চৰকাৰৰ উদ্যোগত, ঠিক তদ্ৰূপ আমাৰ বিশ্ববিখ্যাত চিলাৰায়কো আমি বিশ্ববীৰৰ মৰ্যাদাৰে প্ৰতিষ্ঠা কৰিব লাগে। এইখিনিয়ে মোৰ আজিৰ এই শুভ দিনত মোৰ এটা আবেদন। এই আবেদন সকলোলৈ মই জনাইছোঁ। গতিকে আৰু তেওঁৰ আদৰ্শ অনুকৰণ কৰি যাতে ভৱিষ্যত প্ৰজন্মই ঠিকভাৱে আগবাঢ়ি আমাৰ অসমখনক, আমাৰ এই ৰাজ্যখনক যাতে উন্নতিৰ পথত আগবঢ়াই লৈ যাব পাৰে, তাকেই মই কামনা কৰিছোঁ। ধন্যবাদ। দুৰ্ভাগ্যৰ কথা, চিলাৰায়তো খালি যোদ্ধাই নাছিল, তেওঁ সাহিত্যিক আছিল, সংগীতজ্ঞ আছিল। তেওঁ ছত্ৰছায়াতে আমাৰ অসমীয়া ভাষা সাহিত্যৰ ভেটি স্থাপন হৈছিল। কিন্তু এই চিলাৰায় আজি উপেক্ষিত। মধুপুৰ সত্ৰ, কামাখ্যা মন্দিৰ তেওঁৰ ছত্ৰছায়াতে হৈছিল। এই পীঠস্থানবিলাক আজি সকলোৰে বাবে অতি মানে শ্ৰদ্ধাৰ। গতিকে মই ভাবোঁ চিলাৰায়ৰ বিষয়ে আমাৰ সাহিত্যিকসকলে আলোচনা কৰিব লাগে, লিখিব লাগে আৰু পাঠ্যক্ৰমত তেওঁৰ লিখা বা তেওঁৰ বিষয়ে তেওঁৰ জীৱনী অন্তৰ্ভুক্ত কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মই জানিব। গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয় যে চিলাৰায় বিশ্ববিদ্যালয় গোলকগঞ্জত চিলাৰায় কলেজত প্ৰতিষ্ঠান হ'ল, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যৰ কথা। ইয়াৰ দ্বাৰা আমাক কিন্তু বাস্তৱ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। কাৰণ পশ্চিম অসমে সকলো ক্ষেত্ৰতে অসমক মানে প্ৰহৰীৰ দৰে ৰক্ষণাবেক্ষণ দিছে। গতিকে চিলাৰায়ৰ নামত চিলাৰায় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব লাগে যিকোনো বিনিময়তে। আৰু মই আজিৰ এই মুহূৰ্তত, এই শুভ দিনত এইটো মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অনতিপলমে অতি শীঘ্ৰে এই চিলাৰায় বিশ্ববিদ্যালয় গোলকগঞ্জত চিলাৰায় কলেজতে স্থাপিত হ'ব লাগে। আৰু তাত যথেষ্ট মাটি আছে। ধন্যবাদ, বহুত ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।